বহুতে আমাক সুধি আছিলে যে ডিব্ৰুগড়স্থিত আমাৰ অফিচটো ক'ত আছে মাইণ্ড পাৱাৰ NLP আৰু DMIT টেষ্টৰ অফিচটো ক'ত আছে বহুতে আমাক সুধি আছিলে গতিকে আমি আপোনাক দেখাব খুজিছোঁ আজি আমাৰ অফিচটো তো ডেফিনেটলি লেটছ কাম হিয়াৰ আহক আমাৰ অফিচটো একচুৱেলি এইটোৱে হয় আমাৰ অফিচ গতিকে আপোনালোকে বিন্দাছ আমাৰ ইয়ালৈ আহিব পাৰে আহক বিন্দাছ হয় এইটো আমাৰ অফিচ হয় ডেফিনেটলি আপোনালোকে যদি ডিব্ৰুগড় কোনোবা যদি হয় ওচৰৰ পাজৰে আছে প্ৰায় আমাক সুধি থাকে তো ডেফিনেটলি আপোনালোকে ভিজিট কৰিব পাৰে ডেফিনেটলি চ' আমাৰ মেডামবিলাকে কাম কৰি আছে নিজৰ নিজৰ ঠিক আছে ডেফিনেটলি ইউ কেন চি দেয়াৰ অ'কে চ' দিছ ইজ আৱাৰ অফিচ চ' আপোনালোকে বিন্দাছ আহিব পাৰে আমাৰ অফিচত আপোনালোকে আমাক যেতিয়াই বিচাৰে আপোনালোকে ডেফিনেটলি আহিব পাৰে ইয়াত ইভেন আমাৰ ছানডে খোলা থাকে যদি আপোনাৰ যদি সময় আছে ডেফিনেটলি আমাক কল কৰি আহিব পাৰে চ' ইয়াতে DMIT টেষ্ট মাইণ্ড পাৱাৰ কাউন্সেলিং NLP কাউন্সেলিং হয় য'ত আপোনালোকৰ সন্তানটোক আপুনি নিশ্চিতভাৱে গম পাব চাইণ্টিফিকেলি গম পাব যে কোনটো দিশত আপোনাৰ সন্তান এক্সপাৰ্ট আছে আমি সকলোৱে জানো যে এজন অভিভাৱক আৰু অভিভাৱক হিচাপে নিজৰ সন্তানটোক আমি আগবঢ়াই নিবলৈ সকলোৱে চেষ্টা কৰি আছোঁ এটা কথা কিন্তু আপোনালোকে চাগে সকলোৱে আমি জানো কিন্তু সেয়া আমি প্ৰেক্টিকেলি নকৰোঁ সেয়া কি হৈছে আমি আমাৰ সন্তানটোক আমি বনাব বিচাৰোঁ ডক্টৰ আমি তেওঁলোকক হোৱাটো কামনা কৰোঁ ইঞ্জিনিয়াৰ বা এডমিনিষ্ট্ৰেটিভ লাইন যিবিলাক আছে APSC UPSC বা বিভিন্ন কৰ্মক্ষেত্ৰত তেওঁলোকক আমি উজ্বলা মানে আগুৱাই যোৱাটো আমি বিচাৰোঁ কিন্তু এটা কথা আপোনালোকে আপোনাৰ সন্তানক কেনেকৈ গম পাব যে আপোনাৰ সন্তানটোত মানে এজন ক্ৰিকেটাৰ গুণ আছে নে খেলুৱৈ গুণ আছে নে APSC UPSC দিব পৰা গুণ আছে নে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পৰা গুণ আছে নে কোনটো দিশত এক্সপাৰ্ট আছে আপুনি আপোনাৰ সন্তানটোক মাৰ্কছকেইটা চাই বা তেওঁক চেহেৰাটো চাই আপুনিতো গম পোৱা নাযাব এটা চাইণ্টিফিক এটা টুলছ আছে সেইটো হৈছে DMIT টেষ্ট ডাইমেট্ৰোগ্ৰাফি মাল্টিপল ইণ্টেলিজেন্ট টেষ্ট নিশ্চিতভাৱে আপোনালোক যিসকল ব্যক্তি আমাক ছ'চিয়েল মিডিয়াত আপোনালোকে চাৰ্চ কৰি গম পাব ইউটিউবত মাইণ্ড পাৱাৰ আছাম আপোনালোকে চাৰ্চ কৰিলে আমাৰ চেনেল পাব আমাক ফেচবুকত মাইণ্ড পাৱাৰ এক্সপাৰ্ট ৰূপান্তৰ চাৰ্চ কৰিলে পাব ইনষ্টাগ্ৰামত আপোনালোকে মাইণ্ড পাৱাৰ আছাম চাৰ্চ কৰিলে পাব সুদীৰ্ঘ 15টা বছৰ ধৰি পেলাই আমি মাইণ্ড পাৱাৰ NLP এই ক্ষেত্ৰখনত জড়িত হৈ আছোঁ আৰু এটো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ সন্তান সঁচাকৈ বহুত বেছি টেলেণ্ট হয় আপোনালোকে গম পাব পাৰে এইখিনিতে আপোনালোক এটা কথা উনিকিয়াব বিচাৰিছোঁ সেয়া হৈছে DMIT টেষ্ট আপুনি বহুতৰ লগত কৰাব পাৰে কিন্তু যিসকল ব্যক্তিয়ে আপোনাক কাউন্সেলিং কৰিব কাউন্সেলিংটো মেইন সেইজন ব্যক্তি তেওঁ পেছাধাৰী সঁচাকৈ কিমান বছৰৰ পৰা সেইটো প্ৰফেশ্যনত জড়িত হৈছে সেইটো জনাটো বহুত বেছি প্ৰয়োজনীয়তা আছে চ' গতিকে আপোনাৰ সন্তানটোক আপুনি কাৰ লগত DMIT টেষ্ট কৰিব কোনে কাউন্সেলিং কৰিব সেইটো আপোনালোকে একবাৰ চাই ল'ব আৰু নিশ্চিতভাৱে এটা কথা ক'ব বিচাৰোঁ যে আমাৰ প্ৰতিজন সন্তানে বহুত বেছি টেলেণ্ট হয় বহুত বেছি চোকা হয় আমি বিচৰা ধৰণে আমাৰ সন্তানে তেওঁলোকে নিজৰ যিটো পাৰদৰ্শিতা আছে যিটো টেলেণ্ট আছে সেইটো দিশত আগবাঢ়ি যাব পৰা গুণাগুণটো আছে চ' গতিকে এজন সচেতন সজাগ আপুনি এজন মানে ভাল স্মাৰ্ট পেৰেণ্ট হিচাপে যদি আপোনাৰ সন্তানটোক আগুৱাই নিব বিচাৰিছে ডেফিনেটলি ডিব্ৰুগড় আশে পাশে যদি আপুনি আছে আমাৰ অফিচত ভিজিট কৰক আহক কথা পাতোঁ আমি আৰু আপোনাৰ সন্তান আগবঢ়োৱা লৈ যোৱাৰ ক্ষেত্ৰত আমি আমাৰ ফালত যিমানখিনি পাৰোঁ আমি সহায় সহযোগ সদায় কামনা কৰি আমি আছোঁ আপোনাৰ লগত আহিব পুনৰ লগ পাম স্ক্ৰীণত এটা নম্বৰ দিয়া আছে ডেফিনেটলি আপোনালোকে কণ্টেক্ট কৰিব পাৰে থেংক ইউ ছ' মাছ জয় অসম